নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই মোৰ বেঙেনা খেতিত আছোঁ আৰু সৰু এটা কথা আপোনালোকক অৱগত কৰাৰ কাৰণে, আৰু যদিও কথাটো বহুত সৰু কিন্তু বহুত ইম্পৰ্টেণ্ট কথা। ইয়াৰ আগৰ ভিডিঅ'ত মই কথাটো ক'ব একচুৱেলি পাহৰি গ'লোঁ, আৰু পাহৰা বুলি নহয়, কিছুমান কথা আলোচনা কৰোঁতে হয়তো সময় লাগে, হয়তো আপোনালোকক বুজাওঁতে সময় লাগে, আৰু তাৰ ফলত কি হয় ভিডিঅ'টো দীঘলীয়া হৈ যায়। হয়তো আপোনালোকে কি কৰে, ভিডিঅ'টো স্কিপ কৰি চায়, আৰু নহ'লে হয়তো আধাতে আপোনালোকে ভিডিঅ'টো চোৱা বাদ দিয়ে। তে কৃষক বন্ধুসকল, আপোনালোকে যদি খেতিয়ক আৰু আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা কথা, আৰু এই কথাটো যদি আপোনালোকে নাজানে, কিন্তু হয়তো আপোনালোকে লছৰ সন্মুখীন হ'ব লাগিব, বা আপোনালোকৰ ক্ষতি হোৱাটো খাটাং, যাতে সেই ক্ষতিটো যাতে আপোনালোকৰ নহয়, সেই উদ্দেশ্যে আজিৰ মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল, কথাটো কি, আৰু কথাটো জনাৰ পিছত যদি আপোনালোকে ভাবে যে নহয় কথাটো দৰকাৰী কথা হয় বা জানিবলগীয়া কথা হয়, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো মোৰ লাইক কৰিব, আৰু আপোনালোকে মোৰ ভিডিঅ' চাওক, আৰু প্ৰতিটো ভিডিঅ' আপোনালোকে লাইক কৰক, যাতে মই ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাওঁ। তে আহক, মই 2-4 জোপা বেঙেনা গছ আপোনালোকক প্ৰথমতে দেখুৱাই লওঁ, আৰু ইয়াৰ মাজে মাজে মই সেই যোনটো আজিৰ ভিডিঅ'ৰ উদ্দেশ্য বা যোনটো আলোচনাৰ বিষয় সেইটো আলোচনা কৰোঁ, আৰু ভিডিঅ'ৰ শেষত মই আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ টিপছ দিম, আৰু সেই টিপছটো হয়তো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। তে কৃষক বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষক বন্ধুসকল, এয়া মোৰ বেঙেনাৰ খেতি, আৰু কথাটো মই একেবাৰে চমুকৈ আপোনালোকক বুজোৱাৰ চেষ্টা কৰিম, যাতে আপোনালোকে বুজে আৰু আপোনালোকৰ যাতে সময় নষ্ট নহয়। তো কৃষক বন্ধুসকল, আপোনালোকে দেখিছে এই মোৰ বেঙেনা খেতিত বেঙেনা গছবিলাকত এনেদৰে ফুল ফল আহিছে, ঠিক আছে। তে এতিয়া কথা হ'ল, যেতিয়া আপোনালোকৰ বেঙেনা খেতিৰ এই বেঙেনা গছবিলাকত এনেদৰে ফুল ফল লাগিবলৈ আৰম্ভ কৰিব, তেতিয়া এটা সাংঘাতিক বেমাৰে দেখা দিয়ে, আৰু সেই বেমাৰটো হৈছে বেক্টেৰিয়েল ব্লাইট বুলি ক'ব পাৰে, আৰু বেক্টেৰিয়েল উইল্ট। এই দুই ধৰণৰ বেমাৰে হয়তো আপোনালোকে দেখিবলৈ পাব। আৰু এই স্ক্ৰীনত মই এজোপা গছ আপোনালোকক দেখুৱাইছোঁ, এনেদৰে কি হ'ব, এই বেঙেনা গছৰ পাতবিলাক জ্বলি যোৱাৰ নিচিনা হ'ব। আপোনালোকে দেখিব যে কিবা জুইৰ কিবা তাপ লাগিছে নেকি, তাৰ কাৰণে হয়তো বেঙেনা গছৰ পাতবিলাক এটা ছাইড কি হৈছে, পুৰি যোৱাৰ নিচিনা হৈছে, যেনেকৈ জুইৰ তাপ পালে যেনেকুৱা হয় তেনেকুৱা হয়। গতিকে সেইটো একচুৱেলি বেক্টেৰিয়েল ব্লাইট হয়, আৰু এই বেমাৰটো আপোনালোকে দেখিব ঠিক যেতিয়া আপোনালোকৰ বেঙেনা গছবিলাকত এনেদৰে ফুল ফল হয়তো আহিবলৈ আৰম্ভ কৰিব, হয়তো 2-এটা ফলো হয়তো আপোনালোকে দেখিব। তে কৃষক বন্ধুসকল, এইখিনি সময় এটা বহুত চেঞ্চিটিভ সময় হয়, যে আপোনালোকে ইমান কষ্ট কৰি খেতি বাতি কৰে, খেতি কৰাৰ পিছত যেতিয়া ফুল ফল আহিব আপোনালোকৰ খেতিত, সেইখিনি সময়ত যদি তেনেকুৱা বেমাৰ যদি দেখা দিয়ে, আপোনালোকে বিপদত পৰাৰ নিচিনা এটা কথা হৈ যায়। আৰু সেইখিনি সময়ত আপোনালোকে কি স্প্ৰে কৰিব নকৰিব, বা সেই বেমাৰটো আপোনালোকে কেনেকৈ গুচাব পাৰে, হয়তো সেই লৈ চিন্তা কৰোঁতে কৰোঁতে আপোনাৰ সময় পাৰ হৈ যাব, আৰু কি হ'ব, কম সময়ৰ ভিতৰত আপোনালোকৰ বেঙেনা গছ বা বেঙেনাৰ যোনখন বাৰী, সেই বাৰী কিন্তু উদাং হৈ যাব, গছবিলাক মৰি মৰি শুকাই শুকাই। তে কৃষক বন্ধুসকল, এই বেক্টেৰিয়েল ব্লাইট আৰু বেক্টেৰিয়েল উইল্ট, এই 2 ধৰণৰ বেমাৰ যাতে আপোনালোকৰ বিশেষকৈ জলকীয়া আৰু বেঙেনা খেতিত নালাগে, তাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে কপাৰ অক্সিক্লৰাইড গোটৰ যিবিলাক ভেকুৰনাশকে কওক বা বেক্টেৰিয়া নাশকে কওক, এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব। এইখিনি সময়ত কিন্তু আপোনালোকে কৰিব নোৱাৰে। চবতকৈ ডাঙৰ কথা হৈছে, এইখিনি সময়ত কিন্তু আপোনালোকে কপাৰ গোত্ৰীয় যিবিলাক কপাৰ মূলৰ যিবিলাক বেক্টেৰিয়া নাশক হওক বা ভেকুৰনাশক হওক আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে। এই কাৰণে নোৱাৰে, এইবিলাক স্প্ৰে কৰিলে কি হ'ব, আপোনালোকৰ গছবিলাকত যি ফুল ফল আহিছে, এই ফুল ফলবিলাক কিন্তু সৰি পৰিব। সেইটো এটা ডাঙৰ সমস্যা। যেতিয়া এনেধৰণে ফুল লাগিব, কপাৰ স্প্ৰে কৰাৰ লগে লগে কিন্তু এই ফুলবিলাক সৰিব। ফুল সৰা মানে আপোনালোকে উৎপাদন কমকৈ পাব,
নহ'লেও আপোনালোকৰ সপ্তাহ 10 দিন এইবিলাকৰ পৰা আৰু নেক্সট টাইম ফুল ফল নাহে। গতিকে আপোনালোকে বজাৰত যদি তেতিয়া ভাল এটা বজাৰ দাম পালেহেঁতেন, সেইখিনি কিন্তু আপোনালোকে তেতিয়া নাপাব। তে কৃষক বন্ধুসকল, সেইটো এটা বহুত ইম্পৰ্টেণ্ট আৰু জানিবলগীয়া কথা যে যাতে এই বেক্টেৰিয়েল ব্লাইট বা বেক্টেৰিয়েল উইল যাতে আপোনালোকৰ বেঙেনা খেতিত বা জলকীয়া খেতিত নালাগে, তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ এই কপাৰ অক্সিক্লৰাইড বা কপাৰ হাইড্ৰক্সাইড এই ধৰণৰ বেক্টেৰিয়ানাশক বা ভেঁকুৰনাশক আপোনালোকে কিন্তু স্প্ৰে কৰি একেবাৰে ঠিক ঠাক কৰি ৰাখিব। তেতিয়া দেখিব যে আপোনালোকৰ খেতিত সেই বেমাৰ নালাগে আৰু আপোনালোকে উচিত সময়ত ভাল উৎপাদন আপোনালোকে পাবলৈ সক্ষম হ'ব। তে কৃষক বন্ধুসকল, ভিডিঅ'ৰ শেষত মই এটা টিপছ দিম বুলি মই কৈছিলোঁ, আৰু টিপছটো হৈছে সেইটোৱে, এই আলোচনাৰ মাজতে মই কিন্তু আপোনালোকক টিপছটো দি দিছোঁ। হয়তো আপোনালোকে ধৰিব পাৰিলে নে নাই নাজানো, নিশ্চয় যিহেতু ভালকৈ চাইছে বা মোৰ কথাবিলাক মনোযোগ দিছে আপোনালোকে হয়তো বুজিছে। কথাটো এইটোৱেই যে যেতিয়া আপোনালোকৰ বেঙেনা খেতিয়ে হওক বা জলকীয়া হওক বা টমেটো হওক, যি খেতি আপোনালোকে নকৰক কিয়, যোনখিনি ফুল ফুলাৰ সময়, সেই ফুল ফুলাৰ সময়ত কিন্তু আপোনালোকে কপাৰ জাতীয় কিছুমান বেক্টেৰিয়ানাশক আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে আৰু কেতিয়াও নকৰিব। কৰিলে কি হ'ব, আপোনালোকৰ গছবিলাকৰ পৰা জলকীয়াই হওক বেঙেনাই হওক যিয়ে নহওক সেইবিলাকৰ পৰা কিন্তু ফুল সৰিব আৰু আপোনালোকে উৎপাদন কমকৈ পাব। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু নিশ্চয় মই আপোনালোকক বুজাব পাৰিছোঁ। তে ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে লাইক এটা কৰি দিয়ক। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে, আপোনালোকে মোৰ ভিডিঅ' পাই থকাৰ কাৰণে বা চাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।